মই গুৱাহাটীৰ পৰা আহিছোঁ। খুব বঢ়িয়া পৰিৱেশ আৰু পিকনিকত এইটো বস্তু চলি থাকিলে খুব ভাল হয়। আৰু যি দেখিছোঁ চৰকাৰে যেনেকৈ ইনিচিয়েটিভ লৈছিলে আগডোখৰ ড্ৰিংকছৰ ক্ষেত্ৰত খুব সজাগতা হৈছিলে, কিন্তু ইয়াততো তেনেকুৱা পৰিৱেশ মই একো দেখা নাই। আৰু মানুহখিনিও বহুত ভাল হেৰি কৰিছে। আগতে গাড়ীত আহোঁতে আপোনাৰ বিয়েৰ বটল এইবোৰ নানান ৰাগিয়াল বস্তু লৈ পেলাই, ইয়াততো একো নাই, তেনেকুৱা দেখা নাই। আৰু ডিছপ'জেবলৰ ক্ষেত্ৰত বহুত মানুহ ভাল এটা পৰিৱেশ দেখিছোঁ মই। ইয়াত যোনখিনি মানুহে বস্তুখিনি ইউজ কৰিব সেইখিনি এটা ডাষ্টবিন চিষ্টেম কৰি দিছে, তাত গৈ যাতে পেলাই গৈ সেই মানুহখিনিক এটা এৱেৰনেছ কৰি দিছে। ইয়াৰ কমিটি যোনটো আছে সেই কমিটিৰ ওপৰতো মই বহুত থেংকছ দিব বিচাৰিছোঁ। সেই বস্তুটো যাতে অন্য জেগাতো তেনেকেই চলি থাকে। আৰু পুৰণা বছৰ শেষ হ'ব হৈছে, নতুন বছৰো যাতে এনেকৈ ভালকৈ আৰম্ভ হয়। মোৰ ফ্ৰেণ্ড আহিছে আৰু মোৰ কলিগো আছে আৰু ফ্ৰেণ্ডৰ ৱাইফো আছে তেনেকৈ। আৰু মই মোৰ ফেমিলি থাকে মোৰ যোৰহাটত, আৰু মই অকলে আহিবলগীয়া হ'ল সেইকাৰণে মানে ফ্ৰেণ্ডৰ লগত। আৰু পৰিৱেশটো খুব বঢ়িয়া পৰিৱেশ। মই আপোনাক ক'লোৱে ড্ৰিংকছৰ ক্ষেত্ৰত যিমানখিনি সজাগতা চৰকাৰে লৈছিলে, সেই সজাগতাটো এতিয়া মই দেখিছোঁ ইয়াত আহি পেলাই নিজে যেতিয়া প্ৰেক্টিকেলি পালোঁ, ইয়াত কিন্তু তেনেকুৱা পৰিৱেশ একো নাই। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত চৰকাৰে এটা অধিসূচনা জাৰি কৰিছিলে, ড্ৰিংকছ কৰি পেলাই যাতে গাড়ী লৈ নাযায় বা তেনেকুৱা যোনখিনি পেচেঞ্জাৰ গাড়ীত থাকিব সেইখিনিও যাতে সজাগতা হয় ড্ৰাইভাৰে ড্ৰিংকছ কৰিছে নেকি। সেইটোৰ ওপৰতো বহুতে চাইছে, কিন্তু ড্ৰাইভাৰো খুব এটা গুড ইনিচিয়েটিভ লৈছে গোটেই সেইখিনি। সেইটো এটা ভাল ইমেজ এটা ইয়াত ক্ৰিয়েট হৈছে। খুব ভাল পৰিৱেশ ইয়াত, এনভাইৰনমেণ্ট আগতে এবাৰ আহিছিলোঁ মই, ছেকেণ্ড টাইম হয়। ভাল লাগিছে, পৰিৱেশ খুব বঢ়িয়া, আগতকৈ বহুত পৰিৱেশটো বঢ়িয়া। নতুন বছৰ যাতে খুব ভালে যাওক, আহক আৰু পুৰণা বছৰ ধুনীয়াকৈ শেষ হয়। হাই কাজিয়াৰ মাজত যাতে শেষ নহওক, নতুন বছৰ এটা ৱেলকাম আমি ভালেই গোটেই পৰিৱেশৰ মাজত ভাল এটা পৰিৱেশ যাওক যাতে, সেইটোৱে মোৰ ফালৰ পৰা কামনা থাকিল। থেংক ইউ সকলোকে। আজি মোৰ সাংবাদিক বন্ধুক ধন্যবাদ জনাইছো এইটো সুবিধা দিয়াৰ কাৰণে। আগন্তুক নতুন বৰ্ষৰ কাৰণে চবকে শুভেচ্ছা জনাইছো। আজি আমি মুৰলীধৰ হাইস্কুলৰ গোটেই পৰিয়ালটো ইয়াত গোট খাইছো, নাচিছো, খাইছো, আৰু লগতে বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। চবেই ইমান মিলি জুলি একেলগে আমি ইয়াত আছো আজি 12 মাইল 11 মাইলত। আৰু চবকে আকৌ এবাৰ শুভেচ্ছা জনাইছো। আমি তেজপুৰৰ পৰা মুৰলীধৰ হাইস্কুলৰ পৰা আহিছো। হয়, স্কুলৰ পৰা আহিছো, কিন্তু দুখ লাগিছে কিছুমান আহিব পৰা নাই। গোটেইখিনি অহা হলে আমাৰ আৰু ভাল লাগিলে হয়। পৰিৱেশটো বিৰাট ভাল, সকলো বিৰাট হাঁহি ফূৰ্তিৰে আছে, কোনো ধৰণৰ কাজিয়া পেচাল হুলস্থুল নাই, চবেই মিলা প্ৰীতিৰে আছে ইয়াত। হয়, চবেই বিদায় দিছে আৰু আশা কৰো সকলোৰে ভাল হওক, মংগল হওক, আপোনালোকৰো ভাল হওক, আপোনালোকে এনেকে আমাক লগ পাই থাকক। আমাৰো ভাল লাগিছে দুই এষাৰ কথা কৈ। চ' বিশেষ ধন্যবাদ আপোনালোক। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।